আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম এটা সময়ত যদি প্ৰয়োজন হয় যে নহয় তো সিবিআই কো দিব লাগে আমি সিবিআই কো দিব পাৰিম কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব অসম আৰক্ষীৰ কোনো অসুবিধা নাই তদন্ত কৰিব কিন্তু আমি ইডিকো লগত কৈছো যে আপোনালোকেও আমাৰ তদন্তটোত সহযোগিতা কৰক গতিকে আমি অসম আৰক্ষী ডিজিপি আছে আমি অলৰেডি সিদ্ধান্ত লৈছো যে এটা এসআইটি হ'ব জুনে গোটেই কেছখিনি মনিটৰ কৰিব ডাঙৰ কেছখিনি সিআইডিয়ে কৰিব সৰু কেছখিনি ডিস্ট্ৰিক্ট পুলিচৰ তাত থাকিব আৰু ওভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু ইডিক দিম আৰু এটা সময়ত যদি প্ৰয়োজন হয় যে নহয় তো সিবিআই কো দিব লাগে আমি সিবিআই কো দিব পাৰিম ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয় এমাহ ডেৰ মাহৰ পিছত পৰিবেশটো চাই যদি আমি ভাবো যে ই এটা বহুত ডাঙৰ জটিল কেছ আমাৰ কাৰণে দিগদাৰ তেতিয়ালে আমি তাক সিবিআইক পঠাই দিম কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ইডি আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে So Assam government is willing to hand over the case even to CBI after initial investigation. মই এতিয়া এটাই কথা কওঁ পইচা আপুনি থলে এতিয়া যেতিয়া আমি ধৰিলো তে ব্লেমটো আমাকে দি দিও তেলে আমিও কাম কৰিব নোৱাৰা হৈ যাম সাংবাদিকেও ধৰা নাই ইউটিউবাৰেও ধৰা নাই পোৰ্টেলেও ধৰা নাই ধৰিলে কোনে পুলিচেহে ধৰিলে এটা ধৰাজনক টাৰ্গেট এতিয়া ধৰা কেতিয়াও নহয় মিডিয়া নিউজ কেটা মোক দেখুৱাওকচোন মিডিয়া নিউজ কেটা মোক দেখাওক এতিয়া ধৰাজনক দুৰ্বল কৰি দিয়ক তেতিয়া আৰু লাভ হৈ গল আপোনালোকে মোক মিডিয়া নিউজ কেটা নিউজ ফ্ৰন্ট পেজত আমিতো কবাত কিবা এটা কৰিলে দুই কলম ফ্ৰন্ট পেজ দি দিয়ে দেখাওক মোক কোনখন পেপাৰত ফ্ৰন্ট পেজত নিউজ আছে সব এতিয়াও বুলি শব্দ নাই কালপ্ৰিট এজন পলাই পুলিচে এটা ৰিজনেবল টাইমক ধৰে ভাৰতৰ বাহিৰতটো যোৱা নাই কিন্তু এনেকুৱা কোনো পুলিচৰ লগত সময় সীমা নাথাকে যে 24 ঘণ্টাতে ধৰিব লাগিব নধৰিলে ফেল আজি ঢিঙৰ মানুহজন ইমান দিন আপোনালোকে নিউজ কৰি আছিল ধৰা নাই কালিটো ধৰিলে গতিকে অসম পুলিচৰ ইমানটো প্ৰফেশনাল কম্পিটেন্সি আছে যে কোনো মানুহ না যায় কোনোবা গৈছে 10 লাখ টকা লৈ কবাত পলাই আছে দুদিন পিছত হোটেলৰ বিল দিব পইচা নোহোৱা হ'ব নিজে নিজে আহি সাৰেন্ডাৰ কৰিব আৰু যিগৰাকী মহিলাৰ কথা কৈছে তেখেত কতো বাহিৰত ওলাই যাব নোৱাৰে হাতত দুটা টকা লৈ আছে দুদিন পিছত টকা কিটা খৰচ হ'ব নিজে নিজে পুলিচক যোগাযোগ কৰিব সাৰেন্ডাৰ কৰিব লাগে বুলি ক'ত যাব অন্তৰ্ধানটো হ'ব নোৱাৰে সুনীল গগৈ কথাটো বেলেগ সুনীল গগৈ ষ্টৰীটোৱে কমপ্লিট বেলেগ তেওঁ অন্তৰ্ধান হম বুলি এটা ডিজাইন কৰি লৈছে কিন্তু তেওঁ কিমান দিন অন্তৰ্ধান হ'ব এতিয়াতো এবছৰে হোৱা নাই মিডিয়াত প্ৰতিটো দিনেই নিউজ কৰি থাকিলে এনেকুৱা লাগে বহুত দিন হৈ গল বুলি কিন্তু যদি টাইমটো চাইটো দুমাহো হোৱা নাই ঘটনাটোৰ পৰা কিন্তু প্ৰতিদিনেই যদি প্ৰতি সন্ধিয়া এখন প্ৰেছ কনফাৰেন্স কৰি থকা যায় যেতিয়াও ধৰাত পৰা নাই তেতিয়ালে অলপ মনটো অলপ বেয়া লাগে যে এইটোতো ধৰাত পৰা নাই কিন্তু যদি সময় সীমাটো চাই এজন মানুহে যদি ভাবি লয় যে মোৰ নামটোৱে মই বদলাই পেলাম তাক ধৰাৰ কাৰণে এটা প্ৰক্ৰিয়া হ'ব কিন্তু কিমান দিন বাহিৰত থাকিব এদিন নহয় এদিনটো ধৰিবই